নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি সমগ্ৰ অসমতে ৩ মেত মুক্তি লভিব হাস্যমধুৰ এখনি পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবি গোবৰ্ধন চৰিত ছবি প্ৰেমী ৰাইজে এতিয়া অতি আগ্ৰহেৰে বাট চাই আছে ছবিখন চাবলৈ চাওক আমাৰ এই প্ৰতিবেদনটি সমগ্ৰ অসমতে ৩ মেত মুক্তি পাব হাস্যমধুৰ এখনি পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবি গোবৰ্ধন চৰিত ছবি প্ৰেমী ৰাইজে এতিয়া আগ্ৰহেৰে বাট চাইছে ছবিখন উপভোগ কৰিবৰ বাবে উল্লেখযোগ্য যে হাঁহিৰ খোৰাক যোগাব পৰা ৮০ দশকৰ প্ৰচুৰ জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত এতিয়া চলচ্চিত্ৰ ৰূপত অহা ৩ মেত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লভিবলগীয়া চলচ্চিত্ৰখনত বহুদিনৰ বিৰতিৰ মূৰত নেত্ৰকাৰী ৰূপে খ্যাত অৰুণ হাজৰিকাই গোবৰ্ধনৰ নাম ভূমিকাত অভিনয় কৰিছে সিৰিয়াছ কমেডি গোবৰ্ধনৰ জৰিয়তে দৰ্শক শ্ৰোতাৰ বহুদিনৰ এক অভাৱ পূৰণ হ'ব বুলি আমি আশাবাদী প্ৰসিদ্ধ নাট্যকাৰ তৰুণ শইকীয়াৰ জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিতৰ কাহিনী সংবৰ্ধন চিত্ৰনাট্য আৰু সংলাপ সংযোজন পৰিচালক জয়ন্ত গোস্বামীৰ মুভি ষ্টোনৰ বেনাৰত জয়ন্ত গোস্বামী আৰু সবিতা গোস্বামীৰ প্ৰযোজনাত নিৰ্মিত গোবৰ্ধন চৰিতত অভিনয় কৰিছে অৰুণ হাজৰিকা চেতনা দাস প্ৰতিভা চৌধুৰী স্বাগতা ভৰালী মধুমিতা কটকী সমীৰণ বৰা সবিতা গোস্বামী সুজিত শৰ্মা পূৰ্ণদা হাজৰিকা জ্যোতি গগন তৃষ্ণা বৰা সুজিত শৰ্মা হংসিকা কাশ্যপ আদি বহু নপুৰণি শিল্পীয়ে মুখ্য সহকাৰী পৰিচালক নয়ন মেধি কলা নিৰ্দেশনা ভাৰ্গৱ প্ৰতিম আৱসংগীত বিশিষ্ট বাহিবাদক দীপক শৰ্মাৰ অসমৰ বিভিন্ন ঠাইৰ গ্ৰাম্য প্ৰধান অঞ্চলত দৃশ্যগ্ৰহণ হোৱা এই হাস্যৰসৰ ছবিখনৰ জৰিয়তে সমাজৰ নিকিনজনৰ প্ৰতি স্বাৰ্থপৰসকলৰ শোষণ বঞ্চনা ঠগ প্ৰবঞ্চনাক শক্তিশালী ৰূপত উপস্থাপন কৰা হৈছে গোবৰ্ধন চৰিত এইটো নামটো খুব জনপ্ৰিয় কাৰণ গোবৰ্ধন চৰিত নামৰ এখন নাটক আমাৰ প্ৰায়বোৰে আমি আগতে শুনিছোঁ অনাথৰ যুগে এতিয়া সেই গোবৰ্ধন চৰিতকে আমাৰ বন্ধু প্ৰবৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই চিনেমা কৰি উলিয়াইছে তেখেতৰ নিৰ্দেশনা মোৰ সৌভাগ্য হ'ল এটা বিশেষ প্ৰদৰ্শনী চোৱাৰ গোবৰ্ধন বুলি ক'লে ইন্দ্ৰবনীয়া দেৱৰ আৰু চেতনা বাইদেউৰ মুখখন সদায় আমাৰ আগত থাকেই কিন্তু ভাবিছিলোঁ কেনেকুৱা হ'ব বা কি নাই কিন্তু চাই উঠি গম পালোঁ বৰ বেলেগ ধৰণৰ গোবৰ্ধন চৰিত হৈছে এইখন আৰু অতি সুন্দৰ হৈছে আৰু মানুহে আমোদ পাব এখন চাই পেলাই আৰু চিনেমাখন ভাল হওক সকলোৱে চাওক তাৰে আশা কৰিছোঁ সমীৰ ৰায়ৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও